বিজ্ঞানীৰ দ্বাৰা। ই অতিশয় বিশাল, সকলো দিশতে আমি ঢুকি পাব পৰা দূৰত্বলৈ বিস্তৃত। ই হ'ল তিক্ত চেঁচা আৰু উগ্ৰ জনত্ব এখনি ঠাই। অতিকে মনোমোহা এই ব্ৰহ্মাণ্ডখন আচলতেনো কি? আজি আমি যিমান দূৰ জানো, সৃষ্টি হোৱা সকলো বস্তুকে ই সমাহিত কৰি লৈছে। ক্ষুদ্ৰতম পৰমাণুবোৰৰ পৰা আমাৰ পৃথিৱীখনলৈ, সূৰ্য আৰু অন্য গ্ৰহবোৰলৈ, সকলোতে থকা সকলোবোৰ বস্তুৰ সমাহাৰেই হৈছে ব্ৰহ্মাণ্ডখন। ই সাংঘাতিকভাৱে ৰহস্যময়, মানৱ জাতিৰ বাবে ইতিহাসজোৰা এক আশ্চৰ্যৰ উৎস। পিছলৈ কিছুসংখ্যক মহামনীষীয়ে ব্ৰহ্মাণ্ডখনৰ প্ৰকৃতি সম্বন্ধে মতবাদ আগবঢ়াইছিল, যি ইয়াৰ পূৰ্বৱৰ্তী ধাৰণাবোৰতকৈ অধিক উপযোগী আছিল। আজিৰ ব্ৰহ্মাণ্ডৰ কাহিনী অতীতৰ মহান জ্যোতিৰ্বিজ্ঞানীসকল যেনে ভাৰতবৰ্ষৰ বিশ্বামিত্ৰ, গ্ৰীচৰ টলেমী, ভাৰতৰ আৰ্যভট্ট, পোলেণ্ডৰ কোপাৰ্নিকাছ আৰু ইটালীৰ গেলিলিঅ'ৰ বাবে হয়তো চমৎকাৰী হ'লহেঁতেন। ব্ৰহ্মাণ্ডখন প্ৰকৃততে কেনেকৈনো আহিল? কিছুসংখ্যকে বিশ্বাস কৰে সুদূৰ অতীতত ইয়াৰ সৃষ্টি হৈছিল, আৰু অইন কিছুৰ বাবে ই সদায় এনেদৰেই আছিল। আধুনিক বিজ্ঞানৰ অনুমান মতে ব্ৰহ্মাণ্ডখন 1400 কোটি বছৰ পুৰণি, আৰু বিগ বেং নামৰ এটা বিস্ফোৰণৰ জৰিয়তে ইয়াৰ সৃষ্টি হৈছিল। এই মতবাদ অনুসৰি ব্ৰহ্মাণ্ডৰ সমস্ত পদাৰ্থ পূৰ্বতে মাৰ্বল এটাৰ সমান আকাৰত সংকুচিত হৈ আছিল। তাৎক্ষণিকভাৱে কোনো অজান কাৰণত ই বিস্ফোৰিত হৈ অকল্পনীয়ভাৱে উত্তপ্ত এখন ব্ৰহ্মাণ্ডলৈ ৰূপান্তৰিত হ'ল আৰু প্ৰসাৰিত হৈ লাহে লাহে চেঁচা হ'বলৈ ধৰিলে। সৃষ্টিৰ মুহূৰ্তত মাথো আছিল শক্তি আৰু মাধ্যাকৰ্ষণ বল। এই শক্তিৰে কিছু অংশ আমাৰ পৰিচিত পদাৰ্থলৈ ৰূপান্তৰিত হ'ল। এই প্ৰাথমিক পদাৰ্থখিনিৰ পৰাই প্ৰথম 30 মিনিটৰ ভিতৰত ক্ৰমে হাইড্ৰজেন আৰু হিলিয়াম পৰমাণুৰ গঠন হ'ল। পৰৱৰ্তী সময়ত নক্ষত্ৰসমূহৰ গঠন হৈ অন্য মৌলিক পৰমাণুবোৰ সৃষ্টি কৰে। কেঁচুৱা অৱস্থাৰ পৰা কেইবালাখ বছৰলৈ প্ৰসাৰিত আৰু চেঁচা হৈ ব্ৰহ্মাণ্ডখনে প্ৰাক শৈশৱকালত উপনীত হৈছিল। বহু আকৰ্ষণীয় ঘটনাৰ সূত্ৰপাত হ'বলৈ লৈছিল। মাধ্যাকৰ্ষণৰ প্ৰভাৱত পদাৰ্থবোৰ অ'ত ত'ত সিঁচৰতি বৃহদাকাৰ থোপ হ'বলৈ ধৰিলে। গেছ আৰু ধূলিকণাৰ এই থোপবোৰে পৰৱৰ্তী কালত সংকুচিত হৈ তাৰকাৰাজ্যবোৰৰ সৃষ্টি কৰিলে। তাৰকাৰাজ্যবোৰৰ ভিতৰত হাইড্ৰজেন আৰু হিলিয়াম গেছবোৰ সৰু সৰু থোপলৈ পৰিৱৰ্তিত হৈ তাৰকাৰাজ্যখনৰ প্ৰথম নক্ষত্ৰবোৰৰ গঠন হৈছিল। প্ৰাথমিক নক্ষত্ৰবোৰৰ অধিকাংশই আছিল অতি গধুৰ, কিন্তু মাত্ৰ কেইলাখমান বছৰলৈহে সিহঁত বৰ্তি আছিল আৰু শেষত ছুপাৰনোভা নামৰ এক প্ৰলয়ংকাৰী বিস্ফোৰণত সিঁচৰতি হৈ পৰিছিল। আচৰিত যে জীৱ সৃষ্টিৰ প্ৰয়োজনীয় মৌলিক পদাৰ্থসমূহ এই গধুৰ নক্ষত্ৰবোৰৰ উত্তপ্ত কেন্দ্ৰভাগতে উৎপাদিত হৈছিল। যেতিয়া সিহঁত বিস্ফোৰিত হৈছিল, পদাৰ্থবোৰ অত্যন্ত চেঁচা আন্তঃনাক্ষত্ৰিক মহাকাশলৈ সিঁচৰতি হৈ পৰিছিল। এই ছুপাৰনোভাবোৰৰ বিস্ফোৰণে নতুন নক্ষত্ৰবোৰৰ সৃষ্টিৰ পাতনি মেলিছিল। এবিধ দ্বিতীয় প্ৰজন্মৰ
ব্ৰহ্মাণ্ডখনৰ বয়স কেইশত কোটি বছৰমান পাৰ হোৱালৈ ই বিগ বেঙৰ ঠিক পিছৰ ব্ৰহ্মাণ্ডখনতকৈ আছিল সম্পূৰ্ণ পৃথক। সৃষ্টিৰ সময়ৰ বিকিৰিত শক্তিবোৰ ৰূপান্তৰিত হৈ শত শত কোটি তাৰকাৰাজ্যৰ বিশালাকায় থোপবোৰ গঠন কৰিছিল। এই তাৰকাৰাজ্যবোৰৰ কিছুমান সৰ্পিল, কিছুমান ডিম্বাকৃতিৰ আৰু অইন কিছুমান আকৃতিহীন। কিছুমান আকৌ তাৰকাৰাজ্যবোৰৰ সংঘৰ্ষৰ পৰিণতি। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি নক্ষত্ৰবোৰৰ জন্ম হৈছিল। জীৱনৰ বাবে প্ৰয়োজনীয় কাৰ্বন, অক্সিজেন, লো আদি তৈয়াৰ কৰিছিল আৰু শেষ পৰ্যায়ত মৃত্যু ঘটিছিল। কেইবা শত কোটি বছৰ নিৰন্তৰ প্ৰসাৰিত হৈ ব্ৰহ্মাণ্ডখন বিস্তাৰিত কম ঘনত্বৰ অত্যাধিক চেঁচা ঠাই হৈ পৰিছিল। কেইশতিকামানৰ আগলৈ আমি ভাবিছিলো পৃথিৱীখন ব্ৰহ্মাণ্ডৰ কেন্দ্ৰত আছে। কিন্তু বিজ্ঞানে প্ৰমাণ কৰিলে আমাৰ গ্ৰহটোৰ সৈতে অন্য গ্ৰহকেইটাও আচলতে সূৰ্যৰ চাৰিওকাষেহে ঘূৰি আছে। আজি আমি জানো সূৰ্যটোও এটা সাধাৰণ নক্ষত্ৰহে। আমাৰ হাতীপতি তাৰকাৰাজ্যৰ 400 কোটি নক্ষত্ৰৰ ভিতৰত এটা। আনহাতে যদিও আমাৰ তাৰকাৰাজ্যখন শত সহস্ৰ তাৰকাৰে পৰিপূৰ্ণ, ইও তেনেই নগণ্য হৈ পৰে যেতিয়া আমি ব্ৰহ্মাণ্ডত থকা শত শত কোটি তাৰকাৰাজ্যবোৰলৈ চাওঁ। আমাৰ হাতীপতি তাৰকাৰাজ্যখন বিগ বেঙৰ 100 কোটি বছৰৰ পাছতেই সৃষ্টি হোৱা আৰু ইয়াৰ বয়স 13.2 কোটি বছৰ। ইয়াত থকা অতি বয়সীয়া নক্ষত্ৰবোৰ প্ৰায় 10 কোটি বছৰ পুৰণি, য'ত নেকি নৱাগতবোৰৰ বয়স মাত্ৰ কেইলাখমান বছৰহে। আজিও কিন্তু নতুন নক্ষত্ৰৰ জন্ম হৈয়ে আছে। আমাৰ সূৰ্যটো গেছ আৰু ধূলিকণাৰ সমষ্টিৰে গঠিত সৌৰ নীহাৰিকাৰ পৰা 450 কোটি বছৰ পূৰ্বে জন্ম হৈছিল। এই জন্ম প্ৰক্ৰিয়া সঞ্চাৰিত হৈছিল চুবুৰীয়া নক্ষত্ৰ এটাৰ বিস্ফোৰিত মৃত্যুৰ পৰা। এই বিস্ফোৰণৰ পৰা নিৰ্গত আলোড়িত তৰংগই সৌৰজগতৰ সৃষ্টিৰ পাতনি মেলিছিল। গেছ আৰু ধূলিকণাৰ ডাৱৰখিনি অধিকখিনিৰে সূৰ্যটোৰ জন্ম হ'ল আৰু অৱশিষ্টখিনি ইয়াৰ চাৰিওফালে কাঁহীৰ আকাৰত সিঁচৰতি হ'ল। কাঁহীখনৰ অধিকাংশ পদাৰ্থই পিছৰ পৰ্যায়ত গোট খাই গ্ৰহবোৰৰ সৃষ্টি কৰিলে। বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। অৱশিষ্ট ক্ষুদ্ৰতৰ টুকুৰাবোৰেৰে প্লুটোৰ দৰে বাওনা গ্ৰহবোৰৰ লগতে গ্ৰহাণু আৰু ধূমকেতুবোৰৰ গঠন হৈছিল। 8টা গ্ৰহৰ ভিতৰত তৃতীয় শাৰীত থকা কেৱল মাত্ৰ পৃথিৱীৰ একমাত্ৰ গ্ৰহ য'ত জীৱৰ সঞ্চাৰ হ'ব পাৰে। শুক্ৰৰ দৰে ই সূৰ্যৰ নিকটতো নাই যে পানী বাষ্প হৈ যায়, আৰু মংগলৰ দৰে আঁতৰতো নাই যে পানী বৰফলৈ ৰূপান্তৰিত হয়। জীৱৰ উৎপত্তি আৰু বিকাশৰ বাবে পানীৰ জুলীয়া অৱস্থাটো বাৰুকৈয়ে প্ৰয়োজনীয়। প্ৰাৰম্ভিক অৱস্থাৰ পৃথিৱীখন খুব তপত আছিল, কিন্তু বায়ুমণ্ডল নাছিল। সময়ৰ লগে লগে বহিঃপৃষ্ঠভাগ চেঁচা হৈ কঠিন খোলা এটালৈ পৰিৱৰ্তিত হৈ ভিতৰভাগত গলিত শিলাময় লাভাবোৰক আবদ্ধ কৰি ৰাখিলে আৰু ইয়াৰ ভগ্ন অংশবোৰেৰে আগ্নেয়গিৰিৰ ৰূপত উত্তপ্ত ৰক্তিম লাভা আৰু গেছবোৰ বিয়পি পৰিছিল। এই গেছবোৰেই ক্ৰমান্বয়ে পৃথিৱীৰ বায়ুমণ্ডলটো গঢ় দিয়ে। এক মতবাদ অনুসৰি এই প্ৰাচীন বায়ুমণ্ডলটোত ডাৱৰবোৰে অবিৰতভাৱে হাজাৰ হাজাৰ বছৰ ধৰি বৰষুণ নমাইছিল আৰু মহাসাগৰবোৰৰ সৃষ্টি কৰিছিল। আন এটা মতবাদ অনুসৰি পৃথিৱীৰ জলভাগৰ সৃষ্টি কৰিছিল ইয়াৰ সৈতে সংঘৰ্ষ হোৱা গধুৰ ধূমকেতুবোৰেহে, যিবোৰ বৰফৰ স্ফটিকেৰে সমৃদ্ধ আছিল। আপুনি যদি মহাকাশৰ পৰা আমাৰ গ্ৰহটোৰ জন্মলগ্নটো চাবলৈ সমৰ্থ হ'লহেঁতেন, তেনেহ'লে দৃশ্যৰাজি এনেধৰণৰ হ'লহেঁতেন।
প্ৰায় 450 কোটি বছৰৰ পূৰ্বতে সৌৰজগতখন সংকুচিত হ'বলৈ আৰম্ভ কৰিছিল আৰু কেইবা কোটিমান বছৰৰ ভিতৰতে পৃথিৱীখনৰ আৱিৰ্ভাৱ হৈছিল। পৰৱৰ্তী 30 কোটি বছৰৰ ভিতৰত পৃথিৱীখনৰ বায়ুমণ্ডলটো আৰু মহাসাগৰবোৰৰ গঠন হ'ল। অতিৰিক্ত 50 কোটি বছৰ পাৰ হোৱাতহে ব্লু গ্ৰীণ এলজিৰ দৰে প্ৰাক প্ৰাথমিক জীৱনে পাতনি মেলে। পিছৰ 50 কোটি বছৰত বেক্টেৰিয়া আৰু সাধাৰণ তৃণজাতীয় গছবোৰে হুমুকি মাৰিলে। আগন্তুক 100 কোটি বছৰৰো অধিক সময়কালত প্ৰথমে জলভাগত, পিছৰ পৰ্যায়ত স্থলভাগত জটিলৰ পৰা জটিলতৰ জীৱবোৰৰ সৃষ্টি হ'বলৈ ধৰিছিল। প্ৰায় 20 কোটিমান বছৰৰ আগেয়ে দৈত্যকায় ডাইনছৰবোৰে পৃথিৱীত ৰাজত্ব আৰম্ভ কৰিলে আৰু প্ৰায় 7 কোটিমান বছৰৰ আগেয়ে নিঃশেষো হৈ গ'ল। হয়তো এয়া এটা বৃহৎ গ্ৰহাণুৰ সংঘৰ্ষত হোৱা জলবায়ু পৰিৱৰ্তনৰ পৰিণতি, যিয়ে স্তন্যপায়ী প্ৰাণীবোৰৰ বিৱৰ্তনৰ বাট মুকলি কৰি দিলে। মানুহেই হৈছে এই প্ৰাণীবোৰৰ ভিতৰত শ্ৰেষ্ঠ, যিয়ে প্ৰকৃতিকে আকাৰ দিবলৈ লৈছিল। আমাৰ পূৰ্বপুৰুষসকলে শিলৰ আহিলা তৈয়াৰ কৰাৰ লগতে জুইৰ ব্যৱহাৰ কৰিছিল আৰু খেতি বাতি কৰিবলৈ শিকিছিল। ভ্ৰমণকাৰী আৰু সংগ্ৰহকাৰীৰ পৰা আজি আমি স্থায়ী বাসিন্দা। জীৱন নিৰ্বাহটো সহজ হোৱাৰ লগে লগে মানুহে আকাশখনলৈ চাবলৈ অধিক সময় পালে। নিশাৰ আকাশখনলৈ চাই আমাৰ পূৰ্বপুৰুষসকলে তৰাবোৰৰ আকাৰ আৰু আকৃতিবোৰ কল্পনা কৰিবলৈ ল'লে, যিবোৰক আমি তৰামণ্ডল বুলি কওঁ। আজি আমি গোটেই আকাশখন সাঙুৰি সৰ্বমুঠ 88টা তৰামণ্ডলক স্বীকৃতি দিছোঁ। এইবোৰৰ ভিতৰত 12টা ৰাশিচক্ৰৰ অন্তৰ্গত। সন্মিলিতভাৱে ইহঁতে আকাশত এডাল পতিৰ সৃষ্টি কৰে। চন্দ্ৰ, সূৰ্য আৰু গ্ৰহবোৰে ৰাশিচক্ৰৰ এই পতিডালৰ ওপৰেৰে গতি কৰা যেন দেখা যায়। শীতকালীন তৰামণ্ডলবোৰৰ সবাতোকৈ আকৰ্ষণীয়টো হৈছে কালপুৰুষ বা চিকাৰী। অলপ পশ্চিমৰ ফালে আছে স্বৰ্গীয় সাৰটো, বৃষ, যি ৰাশিচক্ৰৰ অন্তৰ্গত। বৃষৰ সাৰটোৱে কালপুৰুষৰ চিকাৰীটোক আক্ৰমণ কৰা যেন ভাৱ হয়। উজ্জ্বল গেৰুৱা বৰণৰ ৰোহিণ নামৰ নক্ষত্ৰটোৱে সাৰটোৰ চকুটো খুচাইছে। কালপুৰুষৰ অন্যফালে আছে বৃহৎ কুকুৰমণ্ডল, য'ত লুব্ধক নামৰ আকাশৰ সবাতোকৈ উজ্জ্বল নক্ষত্ৰটো দেখা যায়। ইয়াৰ ঠিক ওপৰলৈ চালে সৰু কুকুৰ এটাৰ আকৃতিত আছে ক্ষুদ্ৰ কুকুৰমণ্ডল, যাৰ উজ্জ্বলতম নক্ষত্ৰটো হৈছে প্ৰচিয়ান। প্ৰাগৈতিহাসিক মানৱে বনৰীয়া জীৱ জন্তুৰ সৈতে সহবাস কৰিছিল আৰু ৰাতিৰ আকাশতো সেইবোৰকেই কল্পনা কৰিছিল, যেনে ভালুকবোৰ। সেইটো বৃহৎ ভালুকমণ্ডল বা উৰ্ষা মেজৰ, আৰু ওচৰতে লঘু ভালুকমণ্ডল বা উৰ্ষা মাইনৰ। এই যে আমি দেখিছোঁ বৃহৎ ভালুকমণ্ডলৰ গাতে লাগি থকা তৰা দুটা সংলগ্ন ৰেখাডাল পোনাই দিলে লঘু ভালুকমণ্ডলৰ নেজৰ তৰাটো চুইছেগৈ, এইটো ধ্ৰুৱতৰা। ঠিক মূৰৰ ওপৰলৈ চালে আমি বিচাৰি পাওঁ ৰাশিচক্ৰৰ সিংহ ৰাশিটো। সন্মুখৰ ভৰিখনৰ ৰেগুলাৰ্ছ নামৰ নক্ষত্ৰটো প্ৰকৃততে 4টা নক্ষত্ৰৰ সমষ্টি। ডেনেবল নামৰ নেজডালত থকা নক্ষত্ৰটো যথেষ্ট কম বয়সীয়া। দক্ষিণ আকাশত আমি দেখা পাওঁ আৰ্গো নামৰ প্ৰাচীন জাহাজখন, যাক ভগাই লৈছোঁ আমি 3টা নক্ষত্ৰমণ্ডলত। জাহাজখনৰ পালকেইখন, যাক আমি ভিলা, স্তান আৰু পাপিজ বুলি কওঁ। কাৰিনা নামেৰে পৰিচিত জাহাজখনৰ তলিভাগত থকা কানোপাছ নামৰ নক্ষত্ৰটো আকাশৰ দ্বিতীয় উজ্জ্বলতম নক্ষত্ৰ।
আনকি দক্ষিণ গোলাৰ্ধৰ সাগৰসমূহত কানোপাছৰ আপেক্ষিক স্থিতিৰ সৈতে তুলনা কৰি দিক নিৰ্ণয় কৰা হয়। দিক নিৰ্ণয়ত সহায়কাৰী দক্ষিণ গোলাৰ্ধৰ আন এটা নক্ষত্ৰমণ্ডল হৈছে গণিতৰ পূৰণ চিহ্নটোৰ লেখীয়া 4টা তৰাৰে গঠিত ক্ৰক্স, যাক সাউদাৰ্ণ ক্ৰছ বুলিও জনা যায়। ক্ৰক্সৰ কাষতে চেনচৌৰাছ নামৰ এটা বৃহৎ তৰামণ্ডল আছে। পূৰ্বপুৰুষসকলৰ বাবে চেনচৌৰ এটা অৰ্ধ মানৱ আৰু অৰ্ধ অশ্বৰ লেখীয়া জীৱ। ঘোঁৰাটোৰ পিছভৰিৰ খুৰাটোত আছে আকাশৰ তৃতীয় উজ্জ্বলতম নক্ষত্ৰ আলফা চেনচুৰাই, যাৰ সৈতে সংগ দিছে প্ৰক্সিমা চেনচুৰাই নামৰ আকাশত থকা আমাৰ একেবাৰে নিকটতম নক্ষত্ৰটোৱে। গৰখীয়াৰ আকৃতিৰ বৌটিছ নামৰ নক্ষত্ৰ মণ্ডলটোত আমি বিচাৰি পাওঁ আৰ্কচৌৰাছ নামৰ আকাশৰ চতুৰ্থ উজ্জ্বলতম নক্ষত্ৰটো। আমি পূব আকাশত উদিত হৈ থকা দেখা পাইছোঁ আকাশৰ পঞ্চমটো উজ্জ্বল নক্ষত্ৰ ভেগা, যিটো সূৰ্যক বাদ দি জ্যোতিৰ্বিজ্ঞানীসকলৰ সৰ্বাধিক চৰ্চিত নক্ষত্ৰ। চিগনেছ তৰামণ্ডলৰ ভেনেভ আৰু আকিউলিয়া তৰামণ্ডলৰ অল্টেয়াৰৰ সৈতে ভেগাই গঠন কৰে আকাশৰ বিখ্যাত গ্ৰীষ্মকালীন ত্ৰিভুজটো, যিটো মে' মাহৰ সন্ধিয়াৰ আকাশত ওলায় আৰু গ্ৰীষ্ম ঋতুৰ আগজাননী দিয়ে। কোনো এক নিৰ্দিষ্ট সময়ত আপুনি খালী চকুৰে 3000 মান তৰা দেখা পাব পাৰে, যিবোৰৰ কেইটামান যথেষ্ট উজ্জ্বল, কিছু সংখ্যক নিষ্প্ৰভ আৰু বেছিভাগেই একেবাৰে অস্পষ্ট। ব্ৰহ্মাণ্ডৰ বিশালতাক ব্যক্ত কৰিবলৈ আমি আলোকবৰ্ষ শব্দটো ব্যৱহাৰ কৰোঁ, যিয়ে পোহৰে এবছৰত অতিক্ৰম কৰা দূৰত্বকে সূচায়। আমাৰ সৌৰজগতখন হাতীপতি তাৰকা ৰাজ্যৰ কেন্দ্ৰৰ পৰা প্ৰায় 30,000 আলোকবৰ্ষ দূৰৈত অৱস্থিত। 20 লক্ষ আলোকবৰ্ষ দূৰৈত থকা এণ্ড্ৰমেডা খালী চকুৰে দেখা পাব পৰা তাৰকা ৰাজ্য, আৰু ই সবাতোকৈ ওচৰত থকা এখন বৃহৎ তাৰকা ৰাজ্য। ইয়াক অতিক্ৰমী ব্ৰহ্মাণ্ডখনত অন্য শত শত কোটি তাৰকা ৰাজ্য আছে, যিবোৰ মহাকাশত বহু শত কোটি আলোকবৰ্ষ বিয়পি আছে। হাজাৰোধিক বছৰ আগৰ পৰা আমি নিৰীক্ষণৰ যোগেদি ব্ৰহ্মাণ্ডৰ কথাবোৰ বুজিবলৈ চেষ্টা কৰি আহিছোঁ। বৰ্তমান আমি এইবোৰ কৰিবলৈ ক্ৰমান্বয়ে অতি উন্নত দূৰবীক্ষণ আৰু কম্পিউটাৰৰ সহায় লওঁ আৰু ব্ৰহ্মাণ্ডখনৰ বিষয়ে এটা সম্যক ধাৰণা গঢ়িবলৈ চাওঁ। এটা ডাঙৰ প্ৰশ্নই আমাক বিমোহিত কৰে, ব্ৰহ্মাণ্ডৰ অইন ক'ৰবাত জীৱ আছে নেকি? কিছুসংখ্যক মহাকাশ নিৰীক্ষকে বহিঃগ্ৰহৰ জীৱনৰ বাবে নিৰন্তৰ অনুসন্ধান চলাইছে। শেহতীয়াভাৱে আমি গ্ৰহীয় প্ৰণালী থকা বহু তাৰকা মহাকাশত আৱিষ্কাৰ কৰিছোঁ। কিছুসংখ্যক জ্যোতিৰ্বিজ্ঞানীয়ে অনুমান কৰে যে ব্ৰহ্মাণ্ডৰ জীৱন প্ৰতিপালিত কৰিব পৰা শত শত প্ৰতিষ্ঠান থাকিব পাৰে, কিন্তু বৰ্তমানলৈ আমি ব্ৰহ্মাণ্ডৰ অন্য ক'তো জীৱনৰ সন্ধান লাভ কৰা নাই। জীৱবিজ্ঞানী আৰু লেখক জুলিয়ান হাক্সলেৰ ভাষাত এই বিশাল ব্ৰহ্মাণ্ডখনত বিবেচনা, অভিপ্ৰায় আৰু উচ্চাকাংক্ষাৰে সমৃদ্ধ উন্নত জীৱ থাকিব পাৰে, কিন্তু আমি তেওঁলোকৰ বিষয়ে একো নাজানো। আমাৰ জ্ঞানে ঢুকি পোৱা পৰ্যন্ত মানৱ মস্তিষ্ক আৰু ব্যক্তিত্ব অদ্বিতীয়। হাক্সলেৰ মতে
মানুহ সেই প্ৰক্ৰিয়াটোৰ বাস্তৱ ৰূপ যিয়ে মহাজগতলৈ চেতনা আনিছে আৰু ইয়াৰ যোগেদি মহাজগতখনে নিজকেই হৃদয়ংগম কৰিছে। হাক্সলিৰ কোৱা ধৰণে আমাক আঁতৰাই ব্ৰহ্মাণ্ডখনৰ অস্তিত্ব কল্পনাতীত। আমাৰ সন্মুখত উদ্ঘাটিত প্ৰতিটো বস্তু বা পৰিঘটনাৰ লগত আমি অনিচ্ছাকৃতভাৱেই জড়িত। এখন অবিশ্বাস্যভাৱে বিশাল ব্ৰহ্মাণ্ডৰ আমি কিছুমান ক্ষুদ্ৰ অংশগ্ৰহণকাৰী। এটা প্ৰজাতি হিচাপে আমাৰ ভৱিষ্যত ব্ৰহ্মাণ্ডৰ ভৱিষ্যতৰ লগত একান্তভাৱেই জড়িত। অনাগত শতিকাবোৰত পৃথিৱীৰ জলবায়ুৰ যথেষ্ট পৰিৱৰ্তন হ'ব। পৃথিৱীৰ খোলাটোৰ ওপৰত ভাহি থকা মহাদেশবোৰে ইখনে সিখনক খুন্দিয়াই প্ৰাচীন পৰ্বত পাহাৰবোৰ ধ্বংস কৰি নতুনৰ সৃষ্টি কৰিব। ডাইনছৰবোৰৰ সময়ত ঘটাৰ দৰে এটা বৃহৎ প্ৰসাৰণে পৃথিৱীক খুন্দিয়াবও পাৰে। আমাৰ চুবুৰীয়া কিছুসংখ্যক নক্ষত্ৰৰ মৃত্যু ঘটি নতুন কেতবোৰ নক্ষত্ৰৰ জন্ম হ'ব পাৰে। কেইবাশ কোটিমান বছৰৰ পিছত সূৰ্যটো নিজেই উফন্দি আহি এটা ৰঙা দৈত্যকায় নক্ষত্ৰৰ ৰূপত পৃথিৱীকে ধৰি আন গ্ৰহকো গিলি পেলাব। পূৰ্বতে কিছুসংখ্যক জ্যোতিৰ্বিজ্ঞানীয়ে মতবাদ আগবঢ়াইছিল যে প্ৰসাৰিত ব্ৰহ্মাণ্ডখনৰ গতি লাহে লাহে ধীৰ হৈ স্থিৰ হ'ব আৰু ওলোটাকৈ সংকুচিত হ'বলৈ ধৰিব। কিন্তু শেহতীয়াকৈ আৱিষ্কৃত ডাৰ্ক এনাৰ্জি বা কৃষ্ণ শক্তি আৰু ডাৰ্ক মেটাৰ বা কৃষ্ণ পদাৰ্থৰ অস্তিত্বৰ বাবে মতবাদটো প্ৰশ্নৰ সন্মুখীন হ'ব পাৰে। আমি এইটো নাজানো এইবোৰনো আচলতে কি, কিন্তু ব্ৰহ্মাণ্ডখনৰ অধিকাংশই যে এইবোৰৰেই গঠিত সেইটো আমাৰ জ্ঞাত। কোনে জানে ভৱিষ্যতৰ প্ৰজন্মবোৰে কি আৱিষ্কাৰ কৰিব। তেওঁলোকৰ বাবে ব্ৰহ্মাণ্ডখনৰ ধাৰণা নিশ্চিতৰূপে আমাৰ আজিৰ ধাৰণাবোৰত